মানুহে ব্যৱহাৰ কৰিব পাৰিব কিন্তু 10 দিন মই অকল খোজ কাঢ়াৰ কাৰণে দিম কাৰণ সব মানুহে চাব খোজে ব্ৰিজৰ গাড়ী চলিলেতো আৰু ব্ৰিজত খোজ কাঢ়িব নোৱাৰে গতিকে ফেব্ৰুৱাৰী মাহটো মানুহে খোজ কাঢ়ক তাতে এনজয় কৰক কাৰণ বহুত ধুনীয়া হৈছে সো যেনেকে আমাৰ ৰিভাৰ ফ্ৰণ্টত শহীদ বাকৰিত সব আহে 15 দিন আমি তাতে মানুহক দিম 1-2 মাৰ্চৰ পৰা গাড়ী চলিব কিন্তু এতিয়া গাড়ীখিনি আইআইটি গুৱাহাটী দি ওলাব লাগিব গৌৰীপুৰত ট্ৰাম্পেটটো বনোৱাৰ কাম চলি আছে এটো জুনত হ'ব গতিকে জুনলৈকে অলপ বেকাকৈ হাইৱেত উঠিব লাগিব এই ব্ৰিজখন দি আমি উঠিব লাগে গৌৰীপুৰত কিন্তু জুনলৈকে আমি উঠিম আইআইটি গুৱাহাটীৰ ৰাস্তাটো জয়েন হৈছে কিন্তু জুনৰ পৰা আমি উঠিম আৰু এই ব্ৰিজখনত ট্ৰাক আৰু বাছ আহিলে ফাইন দিব মানে কি টোল দিব লাগিব টোলটো অলপ ডাঙৰ হ'ব আমি ট্ৰাক আৰু বাছ অহাটো বিচৰা নাই কাৰণ নহলে এই গোটেই ফেন্সি বজাৰখন চক কৰি দিব সেইকাৰণে কিন্তু গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল সাইকেল কতো টোল নালাগে ইট ইজ এ ফ্ৰী